হেৰা ধুতি দুখনমান ভালকে ধুই পখালি থৈছানে? চাবা কিন্তু সি আহি আকৌ ধুতি পিন্ধিবলৈ বিচাৰিব। ঘৰত থাকিলে ধুতিখন দুবাৰকে নিপিন্ধিলে তাৰ আকৌ ভালেই নালাগে। আন পিন্ধিব নোৱাৰে। সি ঘৰত থকাৰ সময়খিনিত বেছিভাগ সময় মোৰ চাদৰ কেইখনহে দুমুকুটকে পিন্ধি থাকে। ওপৰতে কথা এষা কৈ নিদিবাচোন। কোন দিনাখন সি তোমাৰ চাদৰ পিন্ধিছিলে? ই মানুহজনে যে ইমান কথা পাহৰে নহয়। সি পিন্ধাৰ কাৰণে মোৰ কেইখন চাদৰ একেবাৰে সমাজতে ফিচিকা ফাটিলে মই আপোনাক দেখুৱাম। নালাগে নালাগে নালাগে, তোমাৰ ফিচিকা চাদৰ এতিয়া মোক দেখুৱাব নালাগে। আৰু তুমি ভাতত লাগাকে যোৱা। আৰু শুনা, সি কি কি খাই ভাল পায় সকলোবোৰ গোটাই পিটাই এখন তৰকাৰী আৰু আঞ্জা ৰান্ধি থবা। আৰু শুনা, এই কাৱৈ মাছ কেইটাৰে পালেং শাকৰ সৈতে এখন আঞ্জা ৰান্ধি থবা। ৰবহে, এই চ'ত মাহত মই ক'ত পালেং শাক বিচাৰি পামগৈ? কথা এটা ক'লে হ'ল আৰু লপলপাই। কাৱৈ মাছ কেইটা মই ওল কচু আৰু ঔটেঙাৰে ভালকে একেবাৰে ৰান্ধিছো। আৰু শুনক, সি এক নম্বৰতে কচুৰ টেঙা আঞ্জাখনহে বেছি ভাল। অ হেৰা, সি আহিলে নেকি? যোৱাচোন, যোৱা চোৱাগে যোৱা। হেৰি, আহিনী আহিছে। সি আহিলে নেকি? ৰাম, আহিনী আহিছে। কি? তাই ইয়ালৈ কিয় আহিছে? তাইক বাহিৰৰ পৰা পঠিয়াই দিয়া। আহিনী দেখোন। বহুত দিন আপোনালোকৰ ঘৰৰ ফালে অহা নাই কাৰণে ভাবিলো যাওঁচোন পাক এটাকে মাৰি আহোঁ। তই অহা দেৰি কৰিলি। ধান অলপ আছিল চোতালতে দম খাই। কালি ফাতেমা আহিছিল, এখেতে ফাতেমাৰ হতুৱাই জৰাই পেলালে। হ'ব মই ধানৰ কাৰণে অহা নাই, ভাবিলো এনেই পাক এটা মাৰি আহোঁ। তইনো এনেই আহনে আমাৰ ঘৰলে? কেলে নাহোঁ, পাহৰিলে? আগতেতো কাম থাকোতে কাম নথকাতো কিমান দিন আছিলোহি এইখন ঘৰত। যোন তেতিয়া সৰু, কেতিয়াবা দিনৰ দিনটো তাক কোলাই চলাই লৈ থকা নাছিলো জানো? আছিলে। তোৰ কোলাত উঠি থকা সেই ল'ৰাটো এতিয়া ডাঙৰ হ'ল। সি এতিয়া ইঞ্জিনিয়াৰ হ'ল। সেই পুৰণা কথাবোৰ মনত পেলাই এতিয়া আৰু একো লাভ নাই। সেইবোৰ কথা তই তোৰ ঘৰত বহিয়ে মনত পেলাই থাকিবি। তথাপি বহুত দিন দেখা নাইতো ল'ৰাটো, ভাবিলো সি আহিছে যদি এপাক চাই আহোঁ। এৰা, আচলতে তই সেইটো কথাৰ কাৰণেই আহিছ। ইমান দিনে দুয়োজনীয়ে চাগে উচপিচা আছিলি নহয়। এইবাৰ সি বিহুত আহিবনে নাহে? শুন, আগতে সিহঁত দুয়োটা সৰু আছিল, এতিয়া সিহঁত দুয়োটা ডাঙৰ হৈছে। আগতে সৰুতে সিহঁতে ধূলিৰ খেলা খেলিছে, এতিয়া সিহঁতে ধূলিৰ খেলা নেখেলে, প্ৰেম প্ৰীতিৰ খেলা খেলিব। আগতে সিহঁতে কেতিয়াবা দৰা কইনাৰ খেলা খেলিছিল, কিন্তু এতিয়া সিহঁতে আচল দৰা কইনাৰ খেলা খেলিব। তই মাকজনী হৈ সাৱধান হোৱা নাই কিয়? মোৰ ল'ৰা বুলি জানি সি তোৰ ঘৰলৈ গলে টানকে কব নোৱাৰ, ঠিক আছে, কিন্তু মোৰ ল'ৰাক যদি তই তোৰ জোঁৱাই কৰাৰ মতলব কৰিছ, কথা বেয়া হব। পাহৰি নাযাবি, মানুহৰ ঘৰে ঘৰে ধান চাউল জাৰি ফুৰা এজনী সাধাৰণ মাইকী মানুহ। আৰু মই এই বৃহৎ বাক্সুং মৌজাৰ মৌজাদাৰ বিনন্দ হাজৰিকা। তোৰ ছোৱালী আৰু মোৰ ল'ৰাৰ মাজত আকাশ পাতাল পাৰ্থক্য, বুজিছ? কি দৰকাৰ তোৰ সেইবোৰ কথা ইমানকৈ জনাৰ? সি আজি আহিল বা কালি আহিল, সেইবোৰ কথাটো কেলে লাগিছে? আজিৰ পৰা জোনমণিৰ নাম মুখত নুলিয়াবি, কৈ দিছো। বাঘচুং মৌজাৰ মৌজাদাৰৰ পুতেক। আৰু তই কাৰ ছোৱালী? মোৰ। আৰু মই কোন জান? ঘৰে ঘৰে ধান জাৰি ফুৰা এজনী সাধাৰণ তিৰোতা। সিহঁত বহুত ধনী আৰু আমি বহুত দুখীয়া। ভাবিছ ধনীৰ ঘৰৰ ল'ৰাৰ লগত প্ৰেম কৰিছ, তোৰ কপাল ফুলিব। নুফুলে, তোৰ কপাললৈ দুখহে নামিব। এইবাৰ জোনমণি আহক, তেতিয়া প্ৰমাণ পাবি। তাৰ কাৰণে তোৰ প্ৰেম ডাঙৰ, সিহঁতৰ ঘৰখন ডাঙৰ।